Hello everyone, welcome back to Awesome GK YouTube channel. সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ। বন্ধুসকল আজিৰ ভিডিওটিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নকেইটাৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰে আমাক শেষত কমেন্টত জনাই দিব। আজিৰ ভিডিওৰ প্ৰথম প্ৰশ্নটো হৈছে Arya Samaj was founded by Arya Samaj কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো যে অপচন ডি স্বামী দয়ানন্দ সৰস্বতী। স্বামী দয়ানন্দ সৰস্বতীয়ে 1870 চনত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। তো মই ৰাখি থব 1870 অৰ্থাৎ 1870 চনত স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে Who was the Guru of Swami Vivekananda? Swami Vivekanandar Guru কোন আছিল? উত্তৰটো যে অপচন এ ৰামকৃষ্ণ পৰমহংস। স্বামী বিবেকানন্দৰ আধ্যাত্মিক গুৰু আছিল ৰামকৃষ্ণ পৰমহংস আৰু তেওঁ কলিকতাৰ এগৰাকী পুৰোহিত আছিল। তো মই ৰাখি থব ৰামকৃষ্ণ পৰমহংস কলিকতাৰ এগৰাকী পুৰোহিত আছিল। নেক্সট কোৱেশ্চনটো হৈছে Who was the religious reformer who gave the slogan Swaraj or India for Indians? Swaraj বা ভাৰত ভাৰতীয়ৰ বাবে স্লোগান দিয়া ধৰ্ম সংস্কাৰকজন কোন আছিল? উত্তৰটো যে অপচন এ স্বামী দয়ানন্দ। তো স্বামী দয়ানন্দ সৰস্বতীয়ে স্বৰাজ বা ভাৰত ভাৰতীয়ৰ বাবে স্লোগানটো দিছিল। Next question to is the main leader of the Sepoy mutiny in Delhi was Delhi Sipahi Bidrohor মুখ্য নেতা কোন আছিল? উত্তৰটো যে অপচন এ বাহাদুৰ শাহ দ্বিতীয় বা দ্বিতীয় বাহাদুৰ শাহ। দিল্লীত যে সিপাহী বিদ্ৰোহ হৈছিল তাৰ মুখ্য নেতা আছিল দ্বিতীয় বাহাদুৰ শাহ। নেক্সট কোৱেশ্চনটো হৈছে the Indian Association of Calcutta was founded by কলিকতাৰ ইণ্ডিয়ান এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো অপচন বি সুৰেন্দ্ৰনাথ বেনাৰ্জী। কলিকতাৰ ইণ্ডিয়ান এছ'চিয়েশ্যনটো সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে প্ৰতিষ্ঠা কৰিছিল। 1876 চনত সুৰেন্দ্ৰনাথ বেনাৰ্জী আৰু আনন্দমোহন বসুৱে এই জাতীয়তাবাদী সংগঠনটো প্ৰতিষ্ঠা কৰিছিল। তো মই ৰাখি থব 1876ত সুৰেন্দ্ৰনাথ বেনাৰ্জী আৰু আনন্দমোহন বসুৱে এই ইণ্ডিয়ান এছ'চিয়েশ্যন প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল। তো সুৰেন্দ্ৰনাথ বেনাৰ্জী আছে লগতে কোন আছে আনন্দমোহন বসু। এই দুইগৰাকী ব্যক্তি ইণ্ডিয়ান এছ'চিয়েশ্যনৰ সৈতে জড়িত মনত ৰাখি থব। নেক্সট প্ৰশ্নটো হৈছে হু ষ্টাৰ্টেড চেণ্ট্ৰেল হিন্দু কলেজ এট বেনাৰস? কোনে বাৰাণসীত কেন্দ্ৰীয় হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো অপচন বি মিছেছ এনি বেচান্ত। শ্ৰীমতী এনি বেচান্তে বাৰাণসীত কেন্দ্ৰীয় হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য লাষ্ট মোগল এম্পেৰৰ? মোগলসকলৰ শেষজন সম্ৰাট কোন আছিল বা মোগলসকলৰ শেষ ৰজা কোন আছিল? উত্তৰটো অপচন ডি বাহাদুৰ শাহ দ্বিতীয়। তো দ্বিতীয় বাহাদুৰ শাহ আছিল মোগলসকলৰ শেষৰজন সম্ৰাট। নেক্সট কোৱেশ্চনটো হৈছে হুজ ৱাইফ ৱাজ জিনত মহল? জিনত মহল কাৰ পত্নী আছিল? ইয়াৰে শুদ্ধ উত্তৰটো দিব অপচন চি ৱাইফ অফ বাহাদুৰ শাহ দ্বিতীয়। তো দ্বিতীয় বাহাদুৰ শাহৰ পত্নী আছিল জিনত মহল। নেক্সট প্ৰশ্নটো হৈছে ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ইলেক্টেড টু দ্য ব্ৰিটিছ পাৰ্লিয়ামেণ্ট? অৰ্থাৎ ব্ৰিটিছ পাৰ্লিয়ামেণ্ট বা ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো যে অপচন এ দাদাভাই নৌৰোজী। ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি আছিল দাদাভাই নৌৰোজী। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য গ্ৰেটেষ্ট এচিভমেণ্ট অফ ছাৰ ছৈয়দ আহমেদ খান? ছাৰ ছৈয়দ আহমেদ খানৰ সৰ্ববৃহৎ সাফল্য কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো অপচন বি ষ্টাৰ্টিং MAO কলেজ এট আলিগড়। আলিগড়ত
MAO অৰ্থাৎ মোহাম্মদ এংলো ওৰিয়েণ্টেল কলেজ প্ৰতিষ্ঠা কৰাটোৱেই আছিল ছাৰ সৈয়দ আহমেদ খানৰ সৰ্ববৃহৎ সাফল্য। বন্ধুসকল, ইয়াতে আপোনালোকক এটা কথা জনাই থওঁ, যদি আপোনালোকে ADRE এক্সাম বা আছাম পুলিচ এক্সামৰ বাবে সম্পূৰ্ণ ছাবজেক্ট থকাকৈ কিছুমান PDF ল'ব বিচাৰে, তেনেহ'লে আমাৰ চেনেলৰ পৰা কিছুমান আমি আপোনালোকৰ বাবে PDF তৈয়াৰ কৰিছোঁ। তো এই PDFসমূহ লাভ কৰিবলৈ আপোনালোকে স্ক্ৰীনত থকা নাম্বাৰটোত এটা হোৱাটছআপ কৰিব আৰু কোনটো PDF লাগে আমাক জনাই দিব। আৰু লগে লগে আমি আপোনালোকক এটা QR কোড পঠাই দিম, তাত আপোনালোকে পে'মেণ্ট কৰিলে লগে লগে PDFসমূহ আপোনালোকক চেণ্ড কৰি দিয়া হ'ব। যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহ'লে সেই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰিব পাৰে। বলক এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো হৈছে হু ষ্টাৰ্টেড দ্য প্ৰাৰ্থনা সমাজ ইন বম্বে? বম্বেত প্ৰাৰ্থনা সমাজ কোনে আৰম্ভ কৰিছিল? শুদ্ধটো অপশ্যন এ ডক্টৰ আত্মাৰাম পাণ্ডুৰাং। ডক্টৰ আত্মাৰাম পাণ্ডুৰাঙে 1867 চনৰ 31 মাৰ্চত কেশৱ চন্দ্ৰ সেন মহাৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত তেওঁ এই প্ৰাৰ্থনা সমাজটো প্ৰতিষ্ঠা কৰিছিল। তো মনত ৰাখিব 1867ৰ 31 মাৰ্চ তাৰিখে তেওঁ প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে The person who is known as the Grand Old Man of India is ভাৰতৰ পিতামহ হিচাপে জনাজাত ব্যক্তিজন কোন? শুদ্ধটো হৈছে অপশ্যন বি দাদাভাই নৰোজী। তো দাদাভাই নৰোজীকে ভাৰতৰ পিতামহ বুলিও জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে তান্তিয়া টুপি কোন আছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ ফেইথফুল লেফটেনেণ্ট অফ নানা চাহিব। নানা চাহেবৰ এজন বিশ্বাসী সেনাপতি আছিল তান্তিয়া টুপি। নেক্সট কুৱেশ্যনটো হৈছে দ্য ছ'চিয়েল ৰিফৰ্মাৰ হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান ৰেনেচেন্স ৱাজ। ভাৰতীয় নৱজাগৰণৰ পিতৃ হিচাপে জ্ঞাত সমাজ সংস্কাৰকজন কোন আছিল? শুদ্ধটো হৈছে অপশ্যন চি ৰাজা ৰামমোহন ৰয়। ৰাজা ৰামমোহন ৰায়ৰ জন্ম হৈছিল 1772 চনৰ 22 মে তাৰিখে। এইটো আপোনালোকৰ কেতিয়াবা আহিব পাৰে, মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ হজৰত মহল? হজৰত মহল কোন আছিল? ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ৱাইফ অফ ৱাজিদ আলী শ্বাহ। ৱাজিদ আলী শ্বাহৰ পত্নী আছিল হজৰত মহল। নেক্সট কুৱেশ্যনটো হৈছে দ্য লিডাৰ অফ আলিগড় মুভমেণ্ট ৱাজ। আলিগড় আন্দোলনৰ নেতা কোন আছিল? ইয়াৰে শুদ্ধটো যাব অপশ্যন ডি ছাৰ সৈয়দ আহমেদ খান। আলিগড় আন্দোলনৰ নেতা আছিল ছাৰ সৈয়দ আহমেদ খান। নেক্সট কুৱেশ্যনটো হৈছে ৰামকৃষ্ণ মিছন ৱাজ ফাউণ্ডেড বাই। ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে শুদ্ধটো হৈছে অপশ্যন ডি স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হোম ৰুল লীগ ৱাজ ষ্টাৰ্টেড বাই। হোম ৰুল লীগ কোনে আৰম্ভ কৰিছিল? ৰাইট এনচাৰটো হৈছে অপশ্যন বি মিছেছ এনি বেচাণ্ট। তো এনি বেচাণ্টে কি কৰিছিলে? হোম ৰুল লীগটো প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যন দ্য ফাউণ্ডাৰ অফ ব্ৰাহ্ম সমাজ ৱাজ। ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ৰাজা ৰামমোহন ৰায়। নেক্সট কুৱেশ্যন দ্য মেইন লিডাৰ অফ হোম ৰুল মুভমেণ্ট ইন ইণ্ডিয়া ৱাজ। ভাৰতত সংঘটিত হোম ৰুল আন্দোলনৰ মূল নেতাগৰাকী কোন আছিল? ৰাইট এনচাৰটো হৈছে অপশ্যন এ এনি বেচাণ্ট। তো এনি বেচাণ্ট আৰু বাল গংগাধৰ তিলক কি আছিল? হোম ৰুল আন্দোলনৰ মূল নেতা আছিল। তো এনি বেচাণ্ট আছিল, লগতে বাল গংগাধৰ তিলকো আছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ পলিটিকেল লিডাৰ ছেইড পলিটিকেল ফ্ৰীডম ইজ দ্য লাইফ ব্ৰেথ অফ এ নেশ্যন। ৰাজনৈতিক স্বাধীনতা এখন দেশৰ জীৱন শ্বাস। এই প্ৰখ্যাত মন্তব্যটো কোনজন ৰাজনৈতিক নেতাই আগবঢ়াইছিল? ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ অৰবিন্দ ঘোষে। নেক্সট প্ৰশ্নটো হৈছে দ্য ভগত সিং বিলং টু দ্য ৰিভলিউচনাৰী গ্ৰুপ অফ। ভগত সিং কোনটো বিপ্লৱী গোটৰ সৈতে জড়িত আছিল? ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন। তো ভগত সিং হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যনৰ সৈতে জড়িত আছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য মেইন এডভোকেট অফ টু নেশ্যন থিয়ৰী। দুখন ৰাষ্ট্ৰৰ মতবাদৰ প্ৰধান সমৰ্থক কোন আছিল?
ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন সি M.A. জিন্না অৰ্থাৎ মোহাম্মদ আলী জিন্না নেক্সট প্ৰশ্নটো হৈছে which congress session passed the resolution calling for পূৰ্ণ স্বৰাজ কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজ প্ৰস্তাৱ গৃহীত হৈছিল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ লাহোৰ সেশন কংগ্ৰেছৰ লাহোৰ অধিৱেশনত পূৰ্ণ স্বৰাজ প্ৰস্তাৱটো গৃহীত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে কোৱাইট ইণ্ডিয়া মুভমেণ্ট ফাৰ্ষ্ট ষ্টাৰ্টেড ইন তো ভাৰত ত্যাগ আন্দোলন কোট প্ৰথম আৰম্ভ হৈছিল ৰাইট এনসাৰটো হ'ব অপচন এ মুম্বাইত প্ৰথম ভাৰত ত্যাগ আন্দোলনটো আৰম্ভণি হৈছিল 8 আগষ্ট 1942 চনত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ বম্বে অধিৱেশনত মহাত্মা গান্ধীৰ দ্বাৰা এই আন্দোলনটোৰ আৰম্ভণি কৰা হৈছিল তোমাৰ কিতাব 1942 চনৰ 1942 ৰ 8 আগষ্টৰ এই আন্দোলনটো আৰম্ভ কৰা হৈছিল এই ভাৰত ত্যাগ আন্দোলনটো প্ৰথম আৰম্ভণি কৰা হৈছিল আৰু কোনে আৰম্ভ কৰিছিল মহাত্মা গান্ধীয়ে আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে the indian who is called the father of indian unrest is ভাৰতীয়সকলৰ মাজত বিভুক্ষৰ উন্মেষকাৰী পিতৃ হিচাপে কাক আখ্যা দিয়া হয় ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ইয়াৰ উত্তৰটো হ'ব অপচন সি লোকমান্য তিলক বা বাল গংগাধৰ তিলককে ভাৰতীয়সকলৰ মাজত বিভুক্ষৰ উন্মেষণকাৰী পিতৃ হিচাপে আখ্যা দিয়া হয় নেক্সট কোৱেশ্চনটো হৈছে আজাদ হিন্দ ফৌজ or the Indian National Army was organized by আজাদ হিন্দ ফৌজ বা ভাৰতীয় জাতীয় সৈন্য বাহিনী কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰটো হ'ব অপচন সি সুভাষ চন্দ্ৰ বসুৱে তো নেতাজী সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজটো প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে আলী ব্ৰাদাৰ্ছ were associated with আলী ভাতৃদ্বয় কিহৰ সৈতে জড়িত আছিল ইয়াৰ উত্তৰটো হ'ব অপচন বি খিলাফত মুভমেণ্টৰ সৈতে নেক্সট কোৱেশ্চনটো হৈছে the first session of the Indian National Congress was presided over by ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল উত্তৰটো হ'ব অপচন সি WC বেনাৰ্জী অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে who composed the patriotic song বন্দে মাতৰম দেশভক্তিমূলক গীত বন্দে মাতৰম কোনে ৰচনা কৰিছিল ইয়াৰ উত্তৰটো হ'ব অপচন এ বংকিম চন্দ্ৰ চেটাৰ্জীয়ে দেশভক্তিমূলক গীত বন্দে মাতৰম ৰচনা কৰিছিল বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ